মহানগৰী বীৰকুছিত মুকলি কৰা হ'ল আৰ্ট গেৰেজ নামেৰে এখন বিপণী। বিপণীখনত উপলব্ধ হ'ব বিভিন্ন কলা পুৰস্কাৰৰ কিতাপ, বিভিন্ন স্কুলীয়া আৰু ঘৰত সজোৱা বিভিন্ন সামগ্ৰী। দেওবাৰে বিপণীখন আনুষ্ঠানিকভাৱে মুকলি কৰে অভিনেত্ৰী নিশিতা গোস্বামী। বিৰাট ভাল লাগিছে দেই। অলপ চেষ্টা কৰিছো। বিউটিফুল। মোক মানে ল'ৰা পগলা হৈ গ'ল দেন। ইটো লাগে সিটো লাগে সিটো লাগে সিটো লাগে। এইটো আমাৰ সেকেন্ড কনসেপ্ট মেম। ফাৰ্স্ট কনসেপ্টটো পানবজাৰত আছে অলৰেডি। ফেন্সিফুল নামত আছে। মহানগৰী বীৰকুছিত মুকলি কৰা হ'ল আৰ্ট গেৰেজ নামেৰে এখন বিপণী। বিপণীখনত উপলব্ধ হ'ব বিভিন্ন কলা পুৰস্কাৰৰ কিতাপ, বিভিন্ন স্কুলীয়া আৰু ঘৰত সজোৱা বিভিন্ন সামগ্ৰী। দেওবাৰে বিপণীখন আনুষ্ঠানিকভাৱে মুকলি কৰে অভিনেত্ৰী নিশিতা গোস্বামী। সচৰাচৰ ব্যৱহৃত প্ৰায়বোৰ সামগ্ৰী উপলব্ধ হোৱা বিপণীখনত ৰাইজে আঁকোৱালি ল'ব বুলি আশাবাদী বিপণীখনৰ স্বত্বাধিকাৰী সাজাদ আহমেদ। প্ৰথম কথা তেওঁলোকৰ আজি এইটো এতিয়া ব্ৰেণ্ড নহয়, বহুত পুৰণি এটা ব্ৰেণ্ড আৰ্ট এণ্ড ক্ৰাফ্ট। তেওঁলোকৰ পানবজাৰত আছে আৰু আজি বীৰকুছিত মুকলি কৰা হ'ল। এটা বস্তু ভাল লাগিছে যে তেওঁলোকৰ মানে এনেকুৱা ধৰণৰ শ্ব'ৰুমছবিলাক এতিয়া এইফালেও আহি আছে লাহে লাহে, কাৰণ পটককৈ মানুহে বীৰকুছি বা নাৰেংগী বা সিফালে ভেটাপাৰা সিফালে খুলিবলৈ অকণ ভাবে, কিন্তু সেইখিনি জেগাত সেই অঞ্চলৰ মানুহখিনিৰ কাৰণে যে খুব সুবিধা হৈ যায় আচলতে, কাৰণ এটা নিজৰ জেগাত যেতিয়া এখন তেনেকুৱা ধৰণৰ এখন দোকান বা এখন ডাঙৰ অৰ্গেনাইজেশ্যন আহে বা এটা সুন্দৰ এটা সংস্থা এটা খোলে, তেতিয়া কি হয় যে কাষৰ অঞ্চলৰ ওচৰ চুবুৰীয়াখিনিৰ কাৰণে সহজ হৈ পৰে। আৰু আৰ্ট গেৰাজ বুলি যিখন আজি ইয়াত বীৰকুছিত মুকলি কৰা হ'ল, আপোনালোকে দেখিছে আটক ধুনীয়া এটা শ্ব'ৰুম, য'ত আপোনালোকে ল'ৰা ছোৱালীখিনিৰ কাৰণে, ল'ৰা ছোৱালী আহিলে আচলতে ইয়াত পগলা হৈ যাব। মই কৈছিলোঁ যে মোৰ ল'ৰাটো আহিলে ইয়াত পগলা হৈ গ'লহেঁতেন। ল'ৰা ছোৱালীৰ কাৰণে যিখিনি দৰকাৰী গোটেইখিনি আছে, গিফ্ট আইটেমছৰ পৰা আদি কৰি, আৰু আটাইতকৈ ডাঙৰ কথা আৰ্টৰ মানে পেইণ্টিঙৰ আটাইখিনি বস্তুৱে ইয়াতে আছে। প্ৰফেচনেলৰ পৰা ল'ৰা ছোৱালীৰ কাৰণে গোটেইখিনি বস্তু আপোনালোকে পাব। গতিকে ভাল কথা যে এই অঞ্চলটো জু ৰোডৰ পৰা একদম চন্দ্ৰপুৰলৈকে এই অঞ্চলটো গোটেই মানুহখিনিৰ কাৰণে খুব সুবিধা হৈ গৈছে, যে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা পটককৈ ক্ৰয় কৰিম বুলি ভাবিলে তেতিয়াহ'লে একদম চিধা আৰ্ট গেৰেজলৈ গুচি আহিলে হ'ল। আৰ্ট আহমেদ এক্সক্লুচিভ বুলি পানবজাৰত আগতো ষ্ট'ৰ আছে। এইটো আমাৰ 4th আউটলেট হয় আৰু আমি আশা কৰোঁ চবে আমাক আদৰি ল'ব। যিহেতু আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ যে পানবজাৰৰ পৰা অলপ দূৰত খুলিম। আমি অত্যন্ত সুখী আজি চবৰ সন্মুখতে আৰ্ট গেৰেজ নামৰ এখন ষ্ট'ৰ লৈ আহিছোঁ। চবে আমাক আদৰি ল'ব আৰু ইয়াতে বিভিন্ন ধৰণৰ বস্তু পায়, ষ্টেচনাৰী, আৰ্ট এণ্ড ক্ৰাফ্ট, বাচ্চাৰ বস্তু, গিফ্ট আইটেম চব বস্তুৱে পাব আৰু যোনটো স্কুলৰ বুকছ সেইবোৰো পাব। আমি আজি মুকলি কৰিলোঁ। যিহেতু আজি ৰিপাব্লিক ডে' হয়, আমি ভাবিলোঁ এইটো বিৰাট ভাল দিন, তো বাইদেউ আহিছে আৰু আমি খুবেই সুখী তেওঁ আহিছে। তেওঁ আমাক আমাৰ ইনস্পিৰেশ্যন আৰু আমাৰ ৰোল মডেল হয়। তেওঁক দেখিতো মই খুব আনন্দিত, মই মুগ্ধ হৈ গৈছোঁ তেওঁ বিউটি দেখি, আৰু ভাবিছোঁ আপোনালোকে চবেই আমাক আদৰি ল'ব। মুঠতে ল'ৰা ছোৱালীৰ কাৰণে এটা এষাৰ ক'বলৈ গ'লে ল'ৰা ছোৱালীৰ কাৰণে ওৱান ষ্টপ চলিউশ্যন, চব পাব।